সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰস্তাৱমে যোৱাকালি গোলগঞ্জত ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আমি জোৰ সমদল কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। তাতে দুখৰ বিষয়ে খিলঞ্জীয়াসকলৰ সমস্যা লৈ আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি ওলাইছোঁ, কিন্তু অসম চৰকাৰৰ অসম পুলিচৰ যি বৰ্বৰতা দেখুওৱা যি কাণ্ড তাক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। কাৰণ অসম পুলিচে যিটো কাম কৰিব লাগে আজি পৰ্যন্ত তেনেকৈ কাম কৰিব পৰা নাই, কিন্তু খিলঞ্জীয়াৰ ওপৰতহে মাধমাৰ দিয়া আমি দেখিবলৈ পাইছোঁ এইখন চৰকাৰৰ গৃহ বিভাগক। সেইকাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই লাজো পাইছোঁ, দুখো পাইছোঁ, ধিক্কাৰ দিছোঁ। আজি খিলঞ্জীয়াসকল অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকল আজি নিজৰ অঞ্চলত নিজৰ মাটিত আজি সুৰক্ষিত নহয়। আমি এইখন চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰিম? তাৰ কাৰণে আমি উদাহৰণ দিছোঁ যোৱাকালিৰ যিটো ঘটনা। যোৱাকালিৰ ঘটনাটো আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন আমি কৰিব ওলাইছোঁ। তাতে এনেকুৱাকৈ লাঠিচাৰ্জ কৰা হ'ল, কোনেও একো গম নোপোৱাকৈ, কোনো বিশৃংখল পৰিৱেশ হোৱাই নাছিলে। তাতে কাৰ চক্ৰান্তত কি কাৰণত কৰা হ'ল তাৰ কাৰণতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তদন্ত কৰাৰ কাৰণত আমি আহ্বান জনাইছোঁ। ইয়াৰ লগত জড়িত যোন ব্যক্তি নাথাকে কিয় সেইসকল ব্যক্তিক ৰাইজৰ মাজত উলিয়াই আনিবই লাগিব। আজি তাৰে যি SP লীনা দলে বাইদেউৰ প্ৰতি যি তাৰ প্ৰতি সন্দেহ আমাৰ আছে। কাৰণ যেতিয়া ঘটনাটো ঘটি গ'ল, ঘটনাটো ঘটাৰ পিছত 1 ঘণ্টামান পিছত আমি যেতিয়া আমাৰ যিবিলাক আহত হৈ আছিল, আহত আমাৰ ব্যক্তিসকলক গোটেই চিকিৎসালয়ত আমি চিকিৎসা কৰি আছিলোঁ। থকাৰ পিছত তাতে মানে কি হ'ল, যেতিয়া আমি 1 ঘণ্টাৰ পিছত আমি আগতে প্ৰগ্ৰামটো শেষ কৰিছোঁ, কৰাৰ পিছত যেতিয়া চিকিৎসা কৰি আছোঁ তাৰ পিছতো আমাৰ ল'ৰাবিলাকক তাৰে OC জন আৰু কোনোবা বিষয়াই মানে টানি আজুৰি বেলেগৰ পৰা উঠাই আনি হ'লেও গাড়ীৰ ভিতৰত বহাই অশ্লীল গাৰাজ আৰু পাৰ্নেমৰ ভাবুকি দি আছিল। তেতিয়া সেইবোৰ কথা গম পোৱাৰ পিছতে মই নিজে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক বুলি পৰিচয় দি আমি SP বাইদেউক আমি ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত যেতিয়া মই কথাটো ক'ব বিচাৰোঁ তেতিয়া কিন্তু সেই কথাখিনি বৰ শুনা নহ'ল। এটা কথা স্পষ্টকৈ ডাইৰেক্ট কৈছে কি, আপোনালোকে যিটো কাম কৰিছে আপোনালোকৰ কথা শুনা মোৰ কোনো প্ৰয়োজন নাই। মই ক'লোঁ আপুনি মোৰ কথাখিনি আগত শুনি লওক, মই কি ক'ব বিচাৰিছিলোঁ মোৰ কথাখিনি আগত শুনি লওক। কথাখিনি ৰিকুৱেষ্ট কৰাৰ পিছতো SP মহোদয়ে সেই কথাখিনি শুনাৰ বিৰত থাকিল। আৰু এই কথাখিনিক লৈ যেতিয়া মানে মোকে ক'লে আপোনালোকে কি কৰে কৰক, তেতিয়া আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি মৰ্মাহত হ'লোঁ। আজি খিলঞ্জীয়া ভূমিপুত্ৰ হৈও আমি বিশেষকৈ ধুবুৰী জিলাত আমি শংকিত অৱস্থাত থাকোঁ। আজি তাতে আমাৰ জীৱনৰ ভৰসা নাথাকা এটা ঠাইত আমি বসবাস কৰি থাকোঁ। ইমান কষ্টৰ মাজত থকাৰ পিছতো আমি পুলিচ প্ৰশাসনে যদি আমাক নিৰাপদ দিব নোৱাৰে, তেতিয়াহ'লে আমি কাৰ পৰা আমি নিৰাপদ স্থান আমি বিচাৰিম? সেইকাৰণে খুব দুখেৰে এটা কথা ক'ব বিচাৰিছোঁ, এইখন চৰকাৰ সঁচাকৈ স্বৈৰাচাৰী হিটলাৰী চৰকাৰ চলাই আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি বাৰম্বাৰে আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনাৰ যদি সঁচাকৈ খিলঞ্জীয়া যদি তেজ আপোনাৰ তাত আছে তেতিয়াহ'লে খিলঞ্জীয়াসকলক প্ৰথমতে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰক। যেতিয়া এই অঞ্চলবিলাকত উচ্ছেদ আৰম্ভ কৰে তেতিয়া আমি এই কামক এইখন চৰকাৰক আমি সমৰ্থন কৰোঁ। আমি ভাবোঁ হয় এইখন চৰকাৰৰ নিশ্চয় খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰতি কিবা ভাল ভাৱ আছে, কিন্তু শেহতীয়াকৈ আমি যোৱাকালি যিটো ঘটনা দেখিবলৈ পালোঁ, ইয়াৰ পৰা আমি উমান পাইছোঁ এইখন চৰকাৰে খিলঞ্জীয়াৰ কথা একেবাৰে নভবা এখন চৰকাৰ কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে যিকোনো কাম কৰিব বিচাৰে। সেইকাৰণে মই আমাৰ কোচ ৰাজবংশী সমাজত বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ, আমি এইখন চৰকাৰে যদি কোচ ৰাজবংশীসকলক মাহিয়া দৃষ্টিৰে চোৱা হয়, ইহঁতে যদি আমাক ভাল নাপায়, কেৱল আমাৰ যে মুখৰ এটা খালী কথা হিচাপত যদি ৰাখিব বিচাৰিছে, এইখন চৰকাৰৰ পৰা মানুহবিলাক ওলাই আহিব লাগে। আৰু মই এটা কথা আহ্বান কৰিব বিচাৰিছোঁ, বিশেষকৈ আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলে এই কথাটো লৈ তদন্ত কৰিব লাগে। গোলগঞ্জৰ ঘটনাটো লৈ এই কথাটো তদন্ত কৰাৰ পিছত যদি দেখিবলৈ পোৱা যায় এইখন চৰকাৰে সঁচাকৈ কোচ ৰাজবংশী বিৰোধী এখন চৰকাৰ, তেতিয়াহ'লে এইখন কাউন্সিল ভংগ কৰি হ'লে ওলাই আহিব লাগে। আৰু যদি আপোনালোকক KSCখন চলোৱাৰ কাৰণে যদি আপোনালোকৰ KSCখন এৰিব নোৱাৰে, তেতিয়াহ'লে আমি ৰাইজে আমি দায়িত্ব ল'ম। আপোনালোকক বছৰত 15 কৰোৰ টকাৰে আমি ৰাইজৰ পৰা উঠাই হ'লে আপোনালোকক সেই কাউন্সিল চলাব দিম, কিন্তু বিজেপিৰ কাউন্সিল আপোনালোকে চলাব নালাগে। কাৰণ ৰাইজ এতিয়া ক্ষোভিত হৈছে আৰু খুব মৰ্মাহত হৈছে।
আজি কোচ ৰাজবংশী ভূমিপুত্ৰ হোৱাৰ পিছত আজি নিজৰ ঘৰত নিজৰ মাটিত আমাৰ আজি অধিকাৰ নোহোৱা হৈছে নিজৰ ঘৰত নিজৰ মাটি আজি নিজৰ কথাখিনি আমি ভালকৈ ক'ব নোৱাৰা এটা পৰিৱেশত আছোঁ এই অঞ্চলৰ মানচিত্ৰ আজিকালি পৰিৱৰ্তন হৈ গৈছে আমাৰ সন্দেহ হয় আমি 20 বছৰ পিছত আমি আজি যেনেকৈ নিজৰ কথাখিনি আমি ক'ব বিচাৰিছোঁ আজি সেই কথাখিনিৰ আজি পুলিচ প্ৰশাসনে চৰকাৰে আমাক দমন কৰে আৰু বাকী জাতি জনগোষ্ঠীৰ পৰাতো আমি সেইটোতো বহুত আমি ভয়ত থাকোঁৱেই সেইকাৰণে আমি এটা কথা ক'ব বিচাৰিছোঁ সময় থাকোঁতে কোচ ৰাজবংশীসকলক কথা সঁচা অৰ্থত যদি ভাল পায় তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ যি সমস্যা এই সমস্যা লৈ যাতে হেতালি নেখেলে সমস্যা সমাধান হোৱাৰ কাৰণতে আগবাঢ়ি আহিবৰ কাৰণে আমি বিনম্ৰভাৱে এতিয়াও সময় আছে এতিয়াও আমি অনুৰোধ কৰিছোঁ নৱেম্বৰত যি প্ৰতিবেদনৰ কথা কৈ আছে এই প্ৰতিবেদন আপোনালোকৰ ৰাজনৈতিক এজেণ্ডা হ'ব নালাগে আমি কোচ ৰাজবংশীসকল বৰ্তমান এনেকুৱা এটা শংকিত অৱস্থাত আছে আৰু কোচ ৰাজবংশীসকলক বাদ দি অসমখন কেতিয়াও সুৰক্ষিত নহয় আজি অসমখন যদি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক কোচ ৰাজবংশীসকলক প্ৰথমতে সুৰক্ষিত কৰিবই লাগিব কিন্তু যিবিলাক স্থানত আমাৰ আজি সন্দেহজনক আজি অৱস্থাত আমি আছোঁ সেইবিলাক অঞ্চলতে আমি মাত মাতিব নোৱাৰা এটা পৰিৱেশ আৰু সেই পৰিৱেশটো কৰে অসমৰ গৃহ বিভাগত থকা আমাৰ পুলিচ প্ৰশাসন বিভাগে ইয়াতকৈ আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে সেইকাৰণে আমি এটা কথা কৈছোঁ কি একপক্ষীয়া কেতিয়াও প্ৰেম হ'ব নোৱাৰে আজি হিমন্ত বিশ্ব শৰ্মাই যদি আমাক ভাল পায় তেতিয়া আমি তেখেতক ভাল পাব লাগিব তেতিয়াহে সম্পূৰ্ণ এটা প্ৰেম হৈ উঠে একপক্ষীয় প্ৰেম কেতিয়াও সম্পূৰ্ণতা লাভ কৰিব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে আমাক চাব বিচাৰিছে সঁচাকৈ যদি সেই কথাটো যদি বাস্তৱ হয় তেতিয়াহ'লে আমিও তাৰ পৰা ওলাই আহি নিজৰ পৰিচয় নিজৰ জাতি ৰখাৰ কাৰণে যিখিনি কৰণীয় আছে সেই কামখিনি হাতে কামে সকলোৱে কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কোচ ৰাজবংশী সমাজক সজাগ সচেতন হৈ আমি জাতিৰ কথা আমি চিন্তা কৰি বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কোচ ৰাজবংশীসকল বিভিন্ন ৰাজনৈতিক দলত থকা কোচ ৰাজবংশীসকল বিভিন্ন দল সংগঠনত থকা কোচ ৰাজবংশীসকল আমি একেটা প্লেটফৰ্মত আহি নিজৰ সমস্যাবিলাকক লৈ আমি মাত মাতিবই লাগিব নহ'লে এই জাতি 20 বছৰ পিছত ধ্বংস যি হ'ব এইটো কিন্তু নিশ্চিত চাওক আমি এটা কথা কৈছোঁ কি কালি এটা কথা আপোনালোকে শুনিলে আপোনালোকে হতভম্ব হ'ব কালি যেতিয়া যিখিনি তাতে প্ৰগ্ৰামটো হৈ গ'ল এছপিৰ লগত যিখিনি কথা আমাৰ হৈছিল হোৱাৰ পিছত যেতিয়া মই মানে বঙাইগাঁৱলৈ আমি ঘূৰি আহি আছিলোঁ তেতিয়া গৌৰীপুৰ পাৰ হোৱাৰ পিছত মোক কিন্তু এনকাউণ্টাৰ কৰাৰ কাৰণতে কিন্তু সিহঁতে ৰেডি হৈ আছিল ইয়াত প্ৰশাসন বিভাগৰ এই এজন লাহন বুলি যিজন মানে অচি আছিলে তাৰ লগত এজন DSP আৰু মোটামুটি প্ৰশাসনৰ বিভাগৰ বহুকেইজন মানুহ তাতে উপস্থিত আছিলে তাতে অহাৰ পিছত আমাৰ কি হ'ল যেতিয়া গৌৰীপুৰ পাৰ হ'লোঁ এখন ব্ৰিজ আছে ব্ৰিজত অন্ধকাৰ কোনো নাই তাতে গাড়ীবিলাক আগত ৰখাই থৈ মানে এনেকুৱাকৈ সিহঁতে মানে দম মানে দেখাই যে এনেকৈ আছে বোলে প্ৰত্যেকখন গাড়ী চেক কৰি আছে আৰু গাড়ীৰ নম্বৰ মোবাইলত কোনোবাই পঠাই দিছে গাড়ীৰ নম্বৰ চেক কৰি কৈ আছে বলৰাম ক'ত আছে বলৰাম ক'ত আছে পুলিচে যেতিয়া সেই কথাটো কোৱাৰ পিছত তেতিয়া মানে বাকী কেইখন গাড়ীত যিহেতু নাছিলোঁ মই ইনোভা এখনত আছিলোঁ সেই ইনোভাখনত যোৱাৰ পিছত আমাক অপৰাধীৰ দৰে যিটো ব্যৱহাৰ কৰিছে প্ৰথমতে একদম দৰজাত এনেকুৱাকৈ নক কৰিছে যিটো মানে মানিব নোৱাৰা কথা তেতিয়া যেতিয়া ক'লে বোলে আমি ক'লোঁ কি হ'ল বোলে বলৰাম কোন হয় বোলে মই বলৰাম হয় ঠিক আছে আপুনি আহক বাকী গাড়ীবিলাকক আমাক যাব কৈ আছে যেতিয়া মই ওলাই আহিলোঁ ওলাই অহাৰ পিছতে মই বেলেগ যিহেতু আমাৰ এই ঘটনাটো ঘটাৰ পিছতে আমাৰ সতীৰ্থবিলাকে বহুতে আমাক ফোন কৰি আছিল সেইবিলাক ফোন কৰি থকাৰ পিছতে যেতিয়া মই ক'লোঁ বোলে ইয়াত মোৰ এৰেষ্ট কৰিব পাৰে আপোনালোকে বেলেগক জনাই দিব তেতিয়া সেই অচিজনে দমফালি মাৰি এনেকৈ কৈছে এই ক'ত কিমান মানুহ আছে আপোনালোক লৈ আহক কিমান আছে মানে যুদ্ধাংদেহী মনৰ ভাৱত সেই কথাটো কৈছিল এইটো থানাটো নিশ্চয় গৌৰীপুৰ থানাতে পৰিব এই লাহন বোলা যিজনক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে সেইজন ব্যক্তি আছে আৰু DSP এজন আছিল কিবা বৈশ্য বুলি এই কথাটো কোৱাৰ পিছত তাৰপিছত আমি হতভম্ব হ'লোঁ গোটেইবিলাক যেতিয়া আহিলোঁ গোটেই ল'ৰাখিনি আমি এক হ'লোঁ হোৱাৰ পিছত বোলে কি হৈছে আপুনি কওক সেইটো আমাৰ কথা আছে এইটো চাইডত ৰাখক আপোনালোকে যাওক আৰু বলৰাম বৰ্মনক অকলে এৰি কিয় বেলেগে আহিব তেতিয়া সেই প্ৰশ্নটো কৰাত মানে অলপ কথা কটাকাটি হৈছিল হোৱাৰ পিছত আমি বেলেগ এজনৰ জৰিয়তে ফোন কৰি সেই কথাটো কোৱাৰ পিছত আমি গম পাইছিলোঁ যিহেতু নদীৰ পাৰত ব্ৰিজৰ কাষত ৰখা হৈছিল আৰু বাকীবিলাকক মানে আঁতৰাই পঠাব বিচাৰে আৰু বলৰাম বৰ্মনক অকলে ৰাখিব বিচাৰে মানে কি বুজায় আমাৰ কোচ ৰাজবংশীসকলৰ যি সমস্যাক লৈ আমি মাত মাতি আছোঁ আমাৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণতে এই পুলিচ প্ৰশাসনৰ যি দমন নীতি সেইটো ব্যৱহাৰ কৰিব বিচাৰিছিল এই আমি ধিক্কাৰ জনাইছোঁ
আৰু এটা কথা স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাই কাৰো ৰঙা চকু দমন নীতিক কেতিয়াও ভয় নকৰে। এনেকৈ জীয়াই থকাতকৈ আমি যদি গুলি খাই যদি মৰিব লাগে, আমি গুলি খাই মৰাৰ কাৰণত আমি প্ৰস্তুত হৈ আছোঁ। কিন্তু কোচ ৰাজবংশীসকলে আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়। আৰু আমি এইবাৰ এইখন চৰকাৰক আৰু গৃহ বিভাগক দেখাই দিম কোচ ৰাজবংশীসকলৰ শক্তি কিমান। আমাৰ শক্তি চাবৰ কাৰণে আপোনালোকে সাজু হওক। অনুষ্ঠান আমালোকৰ আছে, আমাৰ আছে। এতিয়া 15 তাৰিখে আমাৰ পদযাত্ৰা কাৰ্যসূচী আমি লৈছোঁ গোৱালপাৰা জিলাত। বঙাইগাঁৱত 20 তাৰিখে আমি মানৱ শৃংখল প্ৰগ্ৰাম লৈছোঁ। BTR ইলেকশ্যন যোৱাৰ পিছতে আমি ৰাজপথত আমি নামি এইখন চৰকাৰক আৰু এই পুলিচ প্ৰশাসনৰ যি মৈমতালি তাক আমি সকিয়নি দিয়াৰ কাৰণে আমি যিকোনো ব্যৱস্থা কৰিব পাৰিম আৰু কৰিম। কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাভিমান অটুট ৰখাৰ কাৰণে যিকোনো পন্থা অৱলম্বন কৰাৰ কাৰণে সদৌ কোচ ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হৈ আমি ওলাই আহিম।